মৈদামটো অনা নাই আপোনালোকে? আনিছে তেতিয়া দিয়ক, মৈদামখন দি পেলাই গুচি যাওক অলপ। ক্ষমতা নহ'লে ৰাজবংশী জাগিছে, বিজেপি চৰকাৰ হাই হাই, আক্ৰাসু জিন্দাবাদ, কেএসটিসি জিন্দাবাদ, জীবন সিংহ জিন্দাবাদ। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আজি যি আমাৰ অনশন কাৰ্যসূচী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে হৈছিল। এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আমাৰ অনশন কাৰ্যসূচীত আহি কোনো ধৰণৰ আলোচনা এই ধৰণৰ কোনো কথা পতা নাই, যাৰ পৰিপ্ৰেক্ষিতত KSDC কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ নেতৃত্বৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 16 তাৰিখ অৰ্থাৎ আজিৰ দিনৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আমি ঘোষণা কৰিছিল সিদিনাখনে। আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰাৰ পিছত যোৱাকালি ৰাতি এটা আমাৰ মেছেজ আহিলে যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 7 দিনৰ ভিতৰত। আমি বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত কোনো ধৰণৰ আলাপ আলোচনা নহয়, তেতিয়াহ'লে 7 দিনৰ পিছত অৰ্থাৎ 8 দিনৰ দিনাখনেই আমি আৰু আন্দোলন ঘোষণা কৰিম ৰাষ্ট্ৰীয় ঘাইপথ, অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ। তেতিয়া কিন্তু ইয়াৰ পৰিস্থিতি যদি বেয়া হয়, তেতিয়া কিন্তু ভাৰত চৰকাৰ, অসম চৰকাৰে দায়ী হ'ব। আপোনালোকে জানে যে আজি পৃথক কমতাপুৰ ৰাজ্যৰ জনজাতিকৰণ আৰু KLৰ লগত শান্তি আলোচনাৰ দাবীত আমি যি গোসাইগাঁৱত ৰেল অৱৰোধ কাৰ্যসূচী, অনিৰ্দিষ্টকালীন ৰেল অৱৰোধ কাৰ্যসূচী লৈছোঁ। কিন্তু আমাৰ এই ৰেল অৱৰোধৰ কাৰ্যসূচীত ভয় খাই পেলাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভয় খাই পেলাই জনসাধাৰণৰ উপস্থিতি চাই পেলাই যোৱাকালি ৰাতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ উপদেষ্টা বিষয়া AK মিশ্ৰা ডাঙৰীয়াই আমাৰ সংগ্ৰামী নেতৃত্বলৈ টেলিফোনিক বাৰ্তালাপ কৰে আৰু আমাক আন্দোলন স্থগিত ৰাখিবলৈ অনুৰোধ কৰে। কিন্তু আমি তেখেতৰ এই অনুৰোধৰ প্ৰতি সন্মান জনাই পেলাই, আস্থা ৰাখি পেলাই আজি আমি এই ৰেল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কাৰণ আমি বাস্তৱতে বিচাৰিছোঁ আমাৰ সমস্যাবিলাক সমাধান হোৱাটো। গতিকে আলোচনাৰ মাধ্যমেদি যদি সমস্যাবিলাক সমাধান হয়, তেতিয়াহ'লে আমি আগবাঢ়িম বুলি কথা দিছোঁ। আৰু ইতিমধ্যে আমাৰ হীৰেন্দ্ৰনাথ ছাৰো টেলিফোনিক বাৰ্তালাপ কৰিছে আমাৰ লগত, আমি বৈঠকতো মিলিত হৈছোঁ। গতিকে তেখেতসকলে আশ্বাস দিছে যে এইবাৰ আপোনালোকৰ সমস্যাবিলাক যিকোনো প্ৰকাৰে সমস্যাৰ সমাধান কৰি দিয়া হ'ব। আৰু KLৰ শান্তি আলোচনা আৰু জনজাতিকৰণৰ দাবীত এসপ্তাহৰ ভিতৰত দিল্লীত গৃহমন্ত্ৰী পৰ্যায়ত এখন আলোচনা বৈঠকৰ আয়োজন কৰি দিব বুলি আমাক AK মিশ্ৰা ডাঙৰীয়াই কথা দিছে।